এয়া গাড়ী উলিয়াইছে, আমাৰ গাড়ীখন আৰু দাইহঁতৰ গাড়ী। আমি মানে দুইটা ফেমিলি আজি মানে কি খানা এটা খাব যাম আৰু মানে 24 চনৰ শেষৰ দিনটোত আৰু 31 ডিচেম্বৰ দিনাখন আমাৰ ব্ৰহ্মপুত্ৰখন যিহেতু আমাৰ ঘৰৰ ওচৰতে, সেই আমি ঘৰতে বনাই মেলি লৈছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰতে দুইটা পৰিয়ালে মিলি এসাঁজ খামগৈ বুলি। মানে আমি গৈ পাওঁতে 3টাই বাজিলে, কাৰণ ভণ্টিহঁতৰ পাপা দাইহঁতৰ চবৰে স্কুল আছিলে। মানে 2:30 বজাত স্কুল ছুটি হৈ ঘৰলৈ অহাৰ পিছত আমি ওলাই আহিছোঁ আৰু এয়া নদী পাৰ। আমি ভাতে খাইছোঁ আহি পিনি, ভাত চাত খালোঁ, এনেকৈ কিবাকিবি বনাই আনিছিলোঁ। হাঁহৰ মাংস, দালি, মাছ ফ্ৰাই, মাছ আকৌ জাতিলাও বিলাহী দি, তাৰপিছত ভাজিছিলোঁ বেঙেনা ভাজি, তাৰপিছত আৰু ফ্ৰেঞ্চ বিন সেয়া ভাজিছিলোঁ, তাৰপিছত চালাড। এনেকৈ কৰি পিনি আমি চবেই ভাত খালোঁ। ভণ্টি নাই, তাই বন্ধ নাই, স্কুলত পৰীক্ষা হৈ আছে। তাই হোষ্টেলত থাকে যিহেতু, বন্ধ নাই কাৰণে পৰীক্ষা 4 তাৰিখে শেষ হ'ব। তাই নাহিলে, সেয়া তাই নাই আৰু আমি বাকী 8টা আহিছোঁ। আহি খানা চানা খালোঁ আৰু শেষৰ দিন বুলি মানে ঘৰত খায়ে থকা হয়, এনেকৈ বাহিৰত আহি পিনি খোৱা নহয়, টাইমো নাপাওঁ। এনেকৈ আমি চবেই বাহিৰতে থকা হয়। তাৰপিছত দাইহঁতে পাপাহঁতেও টাইম নাপায়, স্কুলো ছুটি নাপায়। তাৰপিছত এতিয়া ময়ো ঘৰতে আছিলোঁ কাৰণে আহি পিনি মাক ক'লোঁ আৰু বাহিৰতে খানাটো এনেও খোৱা কথা আছিলেই। তাৰপিছত মায়ে খুৰীয়ে ক'লে বনাই মেলি থওঁ, সিহঁতি স্কুলৰ পৰা অহাৰ পিছত আমি গৈ পিনি ব্ৰহ্মপুত্ৰৰ পাৰতে খামগৈ বুলি। এয়া ব্ৰহ্মপুত্ৰৰ পাৰত আমি আহি খানা খালোঁহি। তাৰপিছত এই চব ফেৰী চলি আছে। ফেৰী মানে নাৱত মানে মেচিন লগাই পিনি চলোৱা আছিলে, এনেকৈ গৈ আছে। ব্ৰহ্মপুত্ৰখন শুকাই শেষেই হ'ল, সেই সুঁতিটোহে আছে বুলি ক'ব লাগিব। সেয়া তাৰপিছত আমি অলপ এনজয় কৰিলোঁ আৰু নাচিলোঁ, ফূৰ্তি কৰিলোঁ। সেয়াই আৰু সময়কণ ৰাখি থ'লোঁ ভিডিঅ' কৰি, পিছত চাম স্মৃতি হিচাপে থাকি যাব। এই ফূৰ্তি কৰি মেলি আজৰিহে আকৌ আমি ঘৰলৈ গুচি আহিলোঁ। ঘৰত আকৌ কোনো নাই নহয়, সোনকালে গৈ পাব লাগিব, ধূপ চাকি জ্বলাব লাগিব। ফটো কেইখনমান তুলিছিলোঁ, তাকে লগাই দিলোঁ। আজিলৈ ইমানেই।